নমস্কাৰ স্বাগতম জনাইছো আৰু এটা নতুন ভিডিও লৈ এইবাৰ এছএছ পৰীক্ষাৰ প্ৰথমটো বিষয় ইংৰাজী পৰীক্ষা বহুতৰে বেয়া হৈছে বহুতৰে মানে 90% ছাত্ৰ-ছাত্ৰীৰ ইংৰাজী বিষয়ৰ পৰীক্ষা বেয়া হৈছে যদি ইংৰাজী বিষয়ৰ পৰীক্ষা বেয়া হৈছে তেন্তে সকলোৱে ফেল কৰিব নেকি সকলোৱে ফেল কৰাটো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নিবিচাৰে এইবাৰ কিন্তু ইংৰাজী বিষয়ৰ পৰীক্ষা বহুত হাৰ্ড হৈছে পৰীক্ষা হলৰ পৰা ওলাই বহুত ছাত্ৰ-ছাত্ৰীয়ে কান্দিব ধৰিছিল আনকি বহুতে প্ৰতিবাদ কৰি আছিল যে তেওঁলোকক পাছ কৰাই দিব লাগে তো আজিৰ এই ভিডিওটোৰ জৰিয়তে তোমালোকক জনাই দিম যে সকলোকে গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিবনে নাই এণ্ড এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি ক'লে গতিকে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু ভিডিওটোত এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি দিবা যাতে এনেকুৱা ধৰণৰ ভিডিও সদায় পাই থাকা তো প্ৰথম কথাটো হ'ল যে তোমালোকে চিন্তা কৰিব নালাগে যিহেতু ইংৰাজী বিষয়ৰ পৰীক্ষা বহুত হাৰ্ড হৈছে তো সকলোকে গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিব এটা কথা মনত ৰাখিবা যে সকলোকে পাছ নকৰাই কিন্তু যদি তুমি পৰীক্ষাৰ বহীত একোৱে লিখা নাই দেন কেনেকৈ পাছ কৰাব যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাৰ বহীত অলপ হলেও লিখি থৈ আহিছে সেইসকল ছাত্ৰ-ছাত্ৰীক গ্ৰেছ মাৰ্কছ দি পাছ কৰাই দিব যোৱা বৰ্ষৰ ইংৰাজী বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাকতো বহুত হাৰ্ড আহিছিল আৰু বহু ছাত্ৰ-ছাত্ৰীয়ে কৈছিল যে ফেল কৰিব বুলি বাট সকলোকে ইংৰাজী বিষয়ত পাছ কৰাই দিছে এইবাৰ সকলোকে ইংৰাজী বিষয়ত পাছ কৰাই দিব তো তোমালোকে এতিয়াৰ পৰা আৰু চিন্তা নকৰিবা এণ্ড বাকি থকা এক্সামবোৰত ভালকে ফকাস কৰিবা যেটো গ'ল সেইটো কাৰণে এতিয়া আৰু চিন্তা কৰি লাভ নাই বাই দা ৱে বাকি থকা এক্সামবোৰ ভালকে দিবা